হাইষ্টন কংক্ৰিট উদ্যোগ তেওঁলোকে মোৰ ঘৰত ৰেডিমেড ৱালৰ কাম কৰিছে। ইয়াত মোবাইল নম্বৰ দিয়া আছে 6901705761 আৰু অইন এটা মোবাইল নম্বৰ আছে। তেওঁলোকে বৰ্তমান চাহ খাই আছে। মোৰ ঘৰত সুন্দৰকৈ কৰিছে কামবোৰ। নমস্কাৰ, মই এটি নতুন ভিডিঅ' আজি আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম। মানে এইয়া হাইষ্টন কংক্ৰিট উদ্যোগ এতিয়া দিয়া আছে বজালি ৰেডিমেড খুটা, বাউণ্ডাৰী ৱাল, দৰ্জা, খিৰিকীৰ ফ্ৰেম, ভেণ্টিলেশ্যন এইগিলা বনায়। মই যোগাযোগ কৰিছিলোঁ এইটো মোবাইল নম্বৰটো স্ক্ৰীণত দিম। মই হাইষ্টন কংক্ৰিট উদ্যোগ ছাদ্দাম হুছেইন হয় না মালিকজনৰ নাম, ছাদ্দাম হুছেইনৰ সৈতে মই যোগাযোগ কৰিলোঁ। আৰু স্কুৱেৰ ফুট তেওঁলোকে এই ৱালটো এয়া আছে, মই অকণমান দেখুৱাই আছোঁ পিছত। স্কুৱেৰ ফুট 25 টকা কৰে। 125 টকা প্ৰতি 6 ফুট আছে মোৰ ৱাল হয় না, 6 ফুটত তেনেকুৱা ধৰণে বনাইছোঁ। গতিকে কেনেকুৱা ধৰণৰ হয় পিছত গম পাম বাৰু। তেওঁলোকেতো কৈছে 50 বছৰ গেৰাণ্টি দিছে, 50 বছৰ দিছে। মানে এওঁলোকেও এই উদ্যোগৰে মানে কৰ্মী। নামটো কওক আপোনাৰ? মোহাম্মদ শহীদুল আলী। মোহাম্মদ শহীদুল আলী। আপোনাৰটো? দীপক বৰ্মন। বছ, এওঁলোকে তিনিজন আহিছিল সিদিনা। এই দুজনে দিয়ে বহুত কাম কৰিছে তেওঁলোকে। 2-3 দিনৰ ভিতৰতে কামটো চেছ কৰিছে। বেছি মানুহ হ'লে 2 দিনতে শেষ হ'লহেঁতেন। গতিকে মই কামটো কৰিছে, মোৰ বৰ্তমান ভালেই লাগিছে। পিছত কি লাষ্টিং হয় পিছতহে গম পাম আৰু। গতিকে ৰেডিমেড ৱাল তেওঁলোকে বনাইছে আমাৰ বজালিতে, মানে জনতা হাইস্কুলৰ ওচৰত বুলি কৈছে। এতিয়া লেখা আছে এড্ৰেছটো। মই স্ক্ৰীণত মোবাইলৰ নাম্বাৰটো দিম, ছাদ্দাম হুছেইনৰ, আপোনালোকে যোগাযোগ কৰিব পাৰিব। গতিকে এই ৱালটো বনালোঁ, আজি কমপ্লিট হৈছে। এতিয়া অলপমান কাম আছে, এইখিনি কাম তেওঁলোকে কৰিব। গতিকে ধন্যবাদ থাকিল। ভৱিষ্যত 50 বছৰ গেৰেণ্টিটো চাম কিমান দিন যায়। গতিকে ভিডিঅ'টো আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিলোঁ। ধন্যবাদ। এয়া ৰেডিমেড ৱাল এনেকুৱা ধৰণে বনাইছে। মোৰ মানে ফুল আছে, এটা ছাইডত ডিজাইন দিয়া আছে আৰু এটা ছাইডত ডিজাইন নাই। মানে এটা ছাইড ৱালৰ মোৰ অলপ ওখ আছিল আৰু এটা ছাইডত অকণমান দ ঠাই, ড্ৰেইন এটা আছিলে, সেইকাৰণে অলপ চাপৰ হৈ গ'ল। কাৰণ দুটাকৈ ফলি তলত সোমাই গৈছে। ইয়াৰ বেকগ্ৰাউণ্ডত বেক ছাইডৰ এইটো ডিজাইন নাই। বেক ছাইডত এনেকুৱা ধৰণে ইয়াত মাটি দি দিব লাগিব, কাৰণ এইটো ড্ৰেইন আছে। এনেকুৱা ধৰণে বনাইছে, অলপ চাপৰ দেখা হৈছে। 6 ফুট ওখ আছিলে, অলপ ওখ ঠাইত দিলে বেছি ওখ হ'লহেঁতেন। অলপ এটা ছাইড ডাউন থকাৰ কাৰণে অলপ চাপৰ হ'ল বেছি। এনেকুৱা ধৰণে বনালে তেওঁলোকে। এয়া এনেকুৱা ধৰণে ঢালাই কৰি দিছে পষ্টৰ ঘূৰত তলত। ইয়াত বেলেগ বেলেগ ডিজাইন আছে, এয়া কেইবাটাও ডিজাইন আছে, 3 ধৰণৰ ডিজাইন আছে। এনেকুৱা ধৰণে বনাইছে। টোটেল 120 ফুট আছে মোৰ। ঘৰৰ পিছপিনে বনাইছোঁ, ফ্ৰণ্ট ছাইডত বনোৱা নাই। এয়া এইটো ছাইডত এনেকুৱা ধৰণে বনাইছোঁ। কিমান লাষ্টিং কৰে পিছত গম পোৱা যাব। বেছি কাম নাই, অলপ কাম আছে। 2টা পষ্ট ঢালাই কৰিব লগা আছে আৰু সূতাৰ গুৰখিনি অকণমান ঢালাই কৰিবলগীয়া আছে কেইটামান। সেইকাৰণে তেওঁলোকে এইখিনি আজি ফিনিচিং কৰিব। এনেকুৱা ধৰণে ঢালি আছে। লাষ্ট আজি তেওঁলোকৰ কাম আজি সমাপ্ত হ'ব। আটাইলৈ মোৰ হিয়া ভৰা আন্তৰিক মৰম তথা শ্ৰদ্ধা জ্ঞাপন কৰি আজিৰ ভিডিঅ'ৰ ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।